বিহার বিজেপির নিরঙ্কুশ বিজয়ত রাজ্যের প্রান্তে প্রান্তে বিজেপি কর্মীর বিজয় উল্লাস ফটকা আতসবাজি ফুটাই বিজেপির কার্যালয়ত বিজেপি কর্মীর বিজয় উৎসব পালন আমি দেখিবলৈ পাইছো মাজুলী গুৱাহাটী গোলাঘাট সকলোতে এটা দেখিবলৈ পোৱা গৈছে যে বিজয় উৎসব পালন পুনাৰী বিহালী বজালী সকলোতে ফটকা ফুটাই আনন্দ উল্লাস কৰা আমি দেখিবলৈ পাইছো বিজেপি কৰ্মীৰ এই মুহূৰ্তটো চলি আছে আনন্দ উল্লাস আমি পোনপটীয়া সম্প্ৰচাৰলৈ গৈছো গোলাঘাটত এবাৰ দেখিবলৈ পোৱা গৈছে বিজেপি কৰ্মীৰ মাজত যে আনন্দ উল্লাস আৰু 26ত যে অসমৰ নিৰ্বাচন বিহাৰৰ নিৰ্বাচনে ইয়াত খুব ভাল প্ৰভাৱ পেলাব বুলি বিজেপি কৰ্মীসকলে মন্তব্য কৰিছে আৰু আশাবাদী হৈ আছে আমি গৈছো এবাৰ সমীৰণ দিগন্ত আপোনাৰ কাষলৈ বিহাৰ নিৰ্বাচনৰ প্ৰভাৱ অসমত পৰিব ভাল ফল হ'ব আৰু অসমত বিজেপি কৰ্মীসকলে যথেষ্ট উৎসাহিত হৈ আছে তেওঁলোকে কৈছে এই বিজয়ে বিজেপিক পুনৰবাৰ এটা নতুন গতি দিব অসমত কি আনন্দ উল্লাস হয় নন্দন ইতিমধ্যে ক'ব লাগিব যেহেতু বিহাৰৰ যি বিজেপিৰ জয় এটা অভূতপূৰ্ব জয় আৰু সেই জয়ৰ লগে লগে ইতিমধ্যে আমি দেখিছোঁ যে কংগ্ৰেছ সম্পূৰ্ণৰূপে বিজেপিৰ সুনামিত তছনছ হৈ গ'ল ধ্বংস হৈ গ'ল আৰু যাৰ বাবে আজি বিহাৰৰ সেই নিৰ্বাচনৰ ফলাফলে সমগ্ৰ অসমত আনন্দৰ জোৱাৰ তুলিছে মই বৰ্তমান খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত যিটো চিনাতলী বিজেপি মণ্ডল অফিচ আছে তাত আছোঁ আৰু তাত এইসকল বিজেপিৰ কৰ্মী নিশালৈকে ইতিমধ্যে ইয়াত এটা বৃহৎ খানাৰ আয়োজন কৰিছে আজি নৈশ ভোজৰ আয়োজন কৰিছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে বিহাৰৰ যিটো আজি ফলাফল এই ফলাফলে 26ৰ অসম বিধানসভা নিৰ্বাচনত খুব গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব নিশ্চিতভাৱে পেলাব কাৰণ বিহাৰ হৈ পেলাই যিটো বিজেপি ভাৰতীয় জনতা পাৰ্টীৰ সুনামি যিটো বিহাৰত আপুনি সুনামি দেখিলে আজি এতিয়া বিহাৰৰ এই সুনামি ইয়াৰ পাছত পশ্চিমবংগত পৰিব পশ্চিমবংগ হৈ আমাৰ অসমত ইতিমধ্যে সুনামি হাৱা বলিছে ইতিমধ্যে আমি উৎফুল্লিত হৈ আছোঁ বিহাৰত আজি কংগ্ৰেছ আৰু কংগ্ৰেছৰ মহামিত্ৰজোঁট যি গঠবন্ধন সেই গঠবন্ধন আজি ধূলাচাত হৈ গৈছে যি সুনামি বিজেপি যি সুনামি বিজেপি NDA সহযোগী দলৰ যি সুনামি সেই সুনামিত আজি ধূলাচাত দিশাহাৰা হৈ গৈছে ক'ত থাকিম ক'ত নাথাকিম তেওঁলোকৰ আজি অৱস্থা অসমতো একে অৱস্থা ইয়াৰ পাছত পশ্চিমবংগত আহিব হাৱা সেই হাৱা পশ্চিমবংগতো একে অৱস্থা হ'ব লাহে লাহে পশ্চিমবংগৰ পৰা কাষৰীয়া আমাৰ অসমত এই হাৱা বলিব ইতিমধ্যে অসমৰ হাৱা বলিছে অসমৰ যি ৰাইজ যি ভোটাৰ ৰাইজ যি অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ যি 40 লাখ কাৰ্যকৰ্তা সম্পূৰ্ণ সাজু হৈ আছে আমি যদি আজিও কাইলৈও যদি আমাৰ ইয়াত নিৰ্বাচন হয় আমি আনন্দিত হৈ আছোঁ যে আমাৰ নিৰ্বাচন কেতিয়া হয় নিৰ্বাচনৰ ডেট মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে জংঘল ৰাজৰ অন্ত পৰিছে দুৰ্নীতিৰ পক্ষত কোনো ৰাইজ নাথাকে আজিৰ তাৰিখত আজি তেনেকুৱা মানুহ নাই আজিৰ তাৰিখত ভাৰতবৰ্ষত বা ইয়াকে প্ৰমাণ কৰে যে আমাৰ যি আজি বিহাৰৰ যি বিজেপিৰ আমি বিজয় যি জয়যাত্ৰা আমি আজি পৰিলক্ষিত হ'ল যে আমি দেখিবলৈ পালোঁ সেয়া ইয়াকে বুজায় যে আমাৰ বিজেপি কৰ্মকৰ্তাসকল বা কাৰ্যকৰ্তাসকল বা যি সক্ৰিয়ভাৱে বিজেপিত লাগি আছে তেওঁলোকো স্পষ্ট স্বচ্ছ আৰু সদায় কৰ্মোদ্যম গতিকে আমাৰ বিজেপিৰ জয়যাত্ৰা আমাৰ অসমতো আৰম্ভ হ'ব আৰু এই যে চলি আছে আমাৰ জয়যাত্ৰা ভৱিষ্যত অব্যাহত থাকিব বিৰোধী সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল বিৰোধী তছনছ হৈ গ'ল বিৰোধী শেষ হৈ গ'ল আৰু কোনো কাৰণত আজি সাধাৰণ ভোটাৰে বিৰোধী দুৰ্নীতিৰ পক্ষত নাথাকে জংঘলৰাজৰ পক্ষত নাথাকে সেই কথা বিহাৰত প্ৰমাণ কৰি দিলে এইটো নিশ্চিতভাৱে এতিয়া ৰাইজক মানুহক মানে উন্নয়ন লাগে উন্নয়নৰ বাহিৰে এতিয়া কোনো কাম নাই এতিয়া কংগ্ৰেছে আঁঠুৱা কম্বলৰ ৰাজনীতি কৰি 70 বছৰ যোৱাই পেলালে এতিয়া মানুহক উন্নয়ন লাগে আৰু আগৰ এতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত মানে আন্ধাৰৰ ৰজা বুলি কয় ইলেক্ট্ৰিকৰ কাৰণত ৰাস্তা পথে দৰ্খাস্ত দিলেও কাম এটা নহয় এতিয়া মানুহক উন্নয়ন লাগে বেলেগ কথা একো নাই এই কংগ্ৰেছৰ এই পাকিস্তান বাংলাদেশ হেতৰ মানে তাৰ বাহিৰে এটা বেলেগ হেৰি নাই তাৰমানে ইছ্যুৱে নাই কোনো কথা মই আৰু এজন ব্যক্তি আছে মই অকণমান আহিম কি ক'ব এই বিহাৰৰ নিৰ্বাচনে অসমত খুব গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব এতিয়া আমি মুঠতে আমাৰ অসমতো আমি ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত ইলেকশ্যনটো হ'লে ভাল পাওঁ কাৰণ আমি অসমত বিৰোধীক ধূলিচাত কৰিবলৈ ৰেডি হৈ আছোঁ ইমানেই কথা বিহাৰত ভাৰতীয় জনতা পাৰ্টী বা মিত্ৰ দলে যিটো ৰাইজে সঁহাৰি কৰিলে আগতো আমাৰ অসমতো এই সঁহাৰি অধিক পাম বুলি আমাৰ আশা কৰিলোঁ বিহাৰৰ ইলেকশ্যনে প্ৰমাণ কৰি দিলে যে ৰাইজ উন্নয়নৰ পক্ষত আছে আৰু বিহাৰৰ যি জয়যাত্ৰা সেই জয়যাত্ৰা আমি ৰাম মন্দিৰৰ ৰাম ভৱনৰ সকলো কৰ্মকৰ্তাই আজি ইয়াত উদযাপন কৰিছোঁ বহুত ভাল লাগিছে অসমতো এনেধৰণৰ এনে প্ৰভাৱ পৰিব হয় নিশ্চয়কৈ আমি সকলো উৎফুল্লিত
যেহেতু বিহাৰ নিৰ্বাচনে আমাক প্ৰমাণ কৰি দিলে যে আগন্তুক আমাৰ পশ্চিমবংগৰ নিৰ্বাচন আছে, তাৰপিছতে অসমৰ নিৰ্বাচন আছে। আমাৰ তিনি গগৈৰ যিটো মিত্ৰতা আজি যে সম্পূৰ্ণ যে ধূলিচাত হ'ব, ইয়ে প্ৰমাণ। আমাৰ সকলো বিজেপি কৰ্মী, বিজেপি আমাৰ কাৰ্যকৰ্তা সকলো উৎফুল্লিত হৈছে, আজি আনন্দ উদযাপন কৰিছে। আমি খুমটাই সমষ্টি বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে খুব এটা আমি উদযাপন কৰিছোঁ। আমি সকলো খুব বিশ্বাসী, আমি ২৬ নিৰ্বাচন আমাৰ পক্ষত থাকিব, বিজেপিৰ পক্ষত থাকিব। নন্দন, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যি আনন্দ উল্লাস আমি দেখুৱালোঁ খুমটাই সমষ্টিৰ পৰা বিজেপি কৰ্মীৰ আনন্দ উল্লাস। আৰু সকলোৱে কৈছে নিৰ্বাচন এই মাহত, ডিচেম্বৰ মাহত, এই আগন্তুক ২-৩ মাহৰ ভিতৰত হ'লেই তেওঁলোকে ভাল পায়। আৰু যেতিয়া নিৰ্বাচন হয় তেওঁলোকে পুনৰবাৰ অসমত এই যি বিহাৰৰ বিজয়ৰ যি প্ৰতিচ্ছবি পুনৰবাৰ অসমত তেওঁলোকে ঘূৰাই আনিব বুলি বা অব্যাহত ৰাখিব বা অটুট ৰাখিব বুলি তেওঁলোকে ক'ব বিচাৰিছে।